আজি পুৱা 10 বজাৰ লগে লগে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু এয়া হৈছে উৰিয়াম ঘাটত চলা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী এটা টুইট কৰিছিল কালিৰ দিনটোত য'ত উল্লেখ কৰা হৈছে যে এবাৰ দ্বিতীয় পৰ্যায়ৰ যোনটো উচ্ছেদ অভিযান উৰিয়াম ঘাটত চলিব সেই দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত 2500 বিঘা বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰা হ'ব আৰু প্ৰথমতেই টাৰ্গেট কৰা হৈছে ৰেংমা বনাঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা কৃষ্ণপুৰ আৰু হালদিবাৰী গাঁও দুখনকৈ গাঁও বেদখলকাৰীয়ে নিৰ্মাণ কৰিছিল আৰু উৰিয়াম ঘাটৰ বেদখলকাৰীসকলে 20-25 বছৰ আগতে তালৈ গৈ তামুলৰ বাগান খুলি বনাঞ্চলৰ মাটি অবাধভাৱে তেওঁলোকে বেদখল কৰিছিল আৰু প্ৰথম পৰ্যায়ৰ যেটো উচ্ছেদ অভিযান চলিছিল য'ত 11598 বিঘা ভূমি বেদখল মুক্ত কৰা হ'ল য'ত ইতিমধ্যে গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে এতিয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু আজি 10 বজাৰ লগে লগে ইতিমধ্যে তাত প্ৰশাসন হস্তময় আছে মুখ্যমন্ত্ৰীয়ে এটো টুইট কালি তেখেতে টুইটটো কৰিছে যে প্ৰায় 2500 বিঘা ভূমি সামৰি উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ আকৌ এক পৰ্যায়ৰ উচ্ছেদৰ কাৰ্যসূচী সম্পন্ন কৰা হ'ব বিশ্বনাথৰ কথাও তেওঁ উল্লেখ কৰিছে লগতে লিখিছে যে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ বনভূমি আৰু চৰণীয়া ভূমি সুৰক্ষিত কৰাৰ হেতু এই পদক্ষেপ গ্ৰহণ কৰিছো আৰু ই নিৰন্তৰে চলি থাকিব এই কথা মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনটোতে উল্লেখ কৰিছিল যে ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিব কাৰণ এই যি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কথা যি কোৱা হৈছে আবার য'ত নাগালেণ্ডৰ অসম নাগালেণ্ড সীমান্তত আছে য'ত মধ্য অসমৰ পৰা গৈ বিশেষকৈ লাহৰিঘাট ঢিং আদি অঞ্চলৰ পৰা গৈ হাজাৰ হাজাৰ লোকে তাত অবৈধভাৱে এদৰে ঘৰ নিৰ্মাণ কৰিছিল আৰু ঘৰ নিৰ্মাণ কৰাৰ পাছত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ এক বৃহৎ পৰিমাণৰ মাটি বেদখলকাৰীৰ হাতলৈ গুচি গৈছিল তাত বেদখলকাৰীয়ে তামুলৰ বাগান খুলিছিল সুপাৰীৰ সিন্ডিকেট চলাই আছিল বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত আছিল কলা সাম্ৰাজ্য গঢ়ি তুলিছিল যেটা উচ্ছেদ অভিযান চলিছিল প্ৰথম পৰ্যায়ৰ তেতিয়া প্ৰত্যেক ঘৰ বেদখলকাৰীৰ ঘৰৰ কাষত এটা এটা সুপাৰীৰ তেওঁলোকৰ গুদাম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু আজি পুনৰ 10 বজাৰ লগে লগে এই দুখন গাঁও কৃষ্ণপুৰ আৰু হালদিবাৰী গাঁৱত উচ্ছেদ অভিযান চলিব ইতিমধ্যে প্ৰশাসনে সকলো পৰ্যায়ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰায় 100ৰো অধিক এসকেভেটৰ তাত আহি উপস্থিত হৈছে লগতে বৃহৎ পৰিমাণৰ আৰক্ষী জোৱান সিআৰপিএফ জোৱান তাত মুতায়ন কৰা হৈছে পূৰ্বৰ দৰে যি ধৰণৰ এক অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় কোনো লোকে যাতে তাত হতাহতি কৰিব নোৱাৰে বা আক্ৰমণ কৰিব নোৱাৰে আৰক্ষী প্ৰশাসনৰ ওপৰত তাৰ কাৰণে বেৰিকেড দি দিয়া হৈছে বাহিৰৰ লোকৰ প্ৰৱেশ তাত নিষিদ্ধ কৰি দিয়া হৈছে কোনো দল সংগঠন বা ৰাজনৈতিক দলৰ নেতৃত্বই গৈ এইসকল বেদখলকাৰীক তাত লগ ধৰিব নোৱাৰিব অতি তাৎপৰ্যপূৰ্ণ কথা যে এই অঞ্চলটোৰ প্ৰায় ৰাজ্যত মিয়ালেণ্ডৰ দাবী উঠিছিল এজন লোকে তাৰ পৰাই কৈছিল যে আমাক মিয়ালেণ্ড লাগিব বড়ো লোকে যদি বড়োলেণ্ড পায় তেন্তে আমি কিয় মিয়ালেণ্ড পাব নোৱাৰো এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু এই অঞ্চলসমূহৰ প্ৰায় মিয়ালেণ্ডৰ দাবী উঠিছিল 20-25 বছৰ ধৰি তাত বনাঞ্চলৰ মাটি বেদখল কৰি বহি আছিল কিন্তু এতিয়া বেদখলকাৰীসকলে পুনৰ তেওঁলোক নাছুৰবান্দা তেওঁলোকে এটা কথা পুনৰবাৰ কৈছে যে আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ একাংশ ভয়ত আঁতৰি যাব পাৰে প্ৰশাসনৰ ভয়ত একাংশই ঘৰবাৰী তাৰ পৰা খুলি তেওঁলোকে আমি দেখিছিলো ইতিমধ্যে আপোনাক দেখুৱাইছে উৰিয়াম ঘাটৰ প্ৰথম পৰ্যায়ৰ যেটা উচ্ছেদ অভিযান চলিল বিদ্যাপুৰ বজাৰ আদি অঞ্চলসমূহৰ পৰা হাজাৰ হাজাৰ গাড়ী দুটা তিনটা নিখাৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ঘৰসমূহ খুলি তাৰ পৰা তেওঁলোকে ঢাপলি মেলিছিল তেওঁলোকে ভয় কৰিছিল কিন্তু একাংশই এতিয়া মন্তব্য কৰিছে কিছুমান লোকে আঁতৰি গৈছে কিন্তু আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ কাৰণ তেওঁলোকৰ এটা স্পষ্ট কথা এই অঞ্চলসমূহৰ ৰেংমা বনাঞ্চলৰ কাষত একাংশ মিচিং গাঁও আছে একাংশ বঙালী গাঁও আছে তেওঁলোকক কিয় উচ্ছেদ কৰা নাই বুলি মন্তব্য কৰিছে কিন্তু বাৰম্বাৰ কৈ থকা হৈছে যে মিচিং লোকসকল বনাঞ্চলৰ ভূমিত বহি থকা নাই মিচিং লোকসকলে বনাঞ্চলৰ ভূমি বেদখল কৰা নাই কিন্তু তাৰ বিপৰীতে এই পূৰ্ববংগীয় যেসকল মুছলমান লোক গৈছিল তেওঁলোকে কিন্তু বনাঞ্চলৰ ভূমি দখল কৰি তাত বহি আছে আৰু তেওঁলোকে নিজেই সেই কথা স্বীকাৰ কৰিছে যে 1985 চনত তেওঁলোকে তালৈ আহিছিল প্ৰথমতে আৰু আহি তেওঁলোকে ভোটো দিছিল তেতিয়া অবিভক্ত শিৱসাগৰ জিলা আছিল গোলাঘাট জিলা নাছিল গোলাঘাট মহকুমা আছিল তেতিয়াৰ প্ৰায় মানে অগপ চৰকাৰৰ দিনৰ প্ৰায় এই অবাধ বেদখল আৰম্ভ হৈছিল কিন্তু তাৰ পাছত অগপ চৰকাৰ থাকিল তাৰ পাছত কংগ্ৰেছ চৰকাৰ থাকিল সকলো কিন্তু চকু মুদা কুলিৰ ৰূপত আছিল আৰু বেদখলৰ বিৰুদ্ধে কোনো ধৰণৰ মাত পাতিবলৈ খা কৰা নাছিল শেহতীয়াকৈ যেতিয়া এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেটা আৰম্ভ কৰিলে তেতিয়া কিন্তু সকলো তৎপৰ হৈছে এয়া হৈছে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আপোনালোকক দৃশ্য দেখুৱাইছো য'ত তামুলৰ বাগান এদৰে বেদখলকাৰী তাত গঢ়িছিল আৰু এদৰে আজি পুনৰ এই দুখন গাঁৱৰ কথা কোৱা হৈছে কৃষ্ণপুৰ আৰু হালদিবাৰী গাঁও তাত প্ৰায় 250টাৰো অধিক পৰিয়াল এতিয়াও আছে
সকলোৰে বাসগৃহ আজি ভাঙি পেলোৱা হ'ব আৰু তেওঁলোকৰ নামতো তেওঁলোকৰ দখলতো কিন্তু 100 পৰা 200 বিঘাকৈ মাটি ৰেংমা বনাঞ্চলৰ মাটি আছে তাত তেওঁলোকৰ অবৈধভাৱে তেওঁলোকে নিৰ্মাণ কৰা কিছুমান তামোলৰ বাগান আছে য'ৰ পৰা একাংশ তামোলৰ সিন্ডিকেট সুপাৰী সিন্ডিকেট তেওঁলোকে চলাই লৈ গৈছিল আৰু তাৰ পাছৰ পৰ্যায়ত যেতিয়া প্ৰশাসনৰ হাতুৰা পৰিছে তেওঁলোকে নিজৰ ঘৰসমূহ ভাঙি এদৰে তাৰ পৰা আঁতৰি গৈছে কিন্তু একাংশই মন্তব্য কৰিছে কিছুমান লোক আঁতৰি গৈছে কিন্তু আমি আঁতৰি নাযাওঁ আৰু 2500 বিঘা ভূমি যি বৃহৎ উচ্ছেদ অভিযান চলিব তাৰ কাৰণে আৰক্ষীৰ সমৰসজ্জা অব্যাহত আছে ইতিমধ্যে উচ্ছেদথলীত গৈ শ আৰক্ষী জোৱান তাত উপস্থিত হৈছে আৰু জাননীৰ পিছতেই কিছুমানে ঘৰ এৰিছে কিন্তু কিছুমানে এতিয়াও ঘৰ এৰা নাই সন্দেহ কৰা হৈছে যে সেই সকল লোকে যদি কিবা কাৰণত আক্ৰমণ বা প্ৰশাসনক তেওঁলোকে উভতি ধৰিবলৈ চেষ্টা কৰে তেন্তে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু পূৰ্বৰ দৰে কেৱল গোলাঘাট উৰিয়ামঘাটৰ নহয় শিৱসাগৰ যোৰহাট আদিৰ পৰাও আৰক্ষী জোৱান তালৈ নিয়া হৈছে মোতায়েন কৰা হৈছে CRPF বাহিনী তাত মেলি দিয়া হৈছে আৰু বেদখলকাৰীসকল কিন্তু নাচুৰবন্দা তেওঁলোকে এতিয়াও ভাবুকি প্ৰদান কৰি আছে এই উৰিয়ামঘাট অঞ্চলটোৰ পৰাই মিয়ালেণ্ডৰ দাবী উত্থাপন হৈছে মই বাৰম্বাৰ আপোনালোকক কৈ আছো ইয়াৰ পৰাই কিন্তু একাংশ এই খণ্ডযুক্ত যি বেদখলকাৰীসকল আছে যিসকলে চৰকাৰী ভূমিত বহি আছিল 20-25 বছৰ সময় হৈ গ'ল এতিয়া তেওঁলোকে কিন্তু তাৰ পৰা সেই মাটিখিনিক তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে দাবী কৰিছে তেওঁলোকে মিয়ালেণ্ড দাবী কৰিছে মন্তব্য আহিছে যিসকলে কৈছে যে আমি ইয়াৰ পৰা আঁতৰি যাব নিবিচাৰো আমাক চৰকাৰে পুনৰ সংস্থাপন দিয়ক লগতে তেওঁলোকে এটা কথা কৈছে এতিয়া যিখন বিজেপি চৰকাৰৰ লগত যিটো দলে বিশেষকৈ অসম গণ পৰিষদ যিটো দলে এতিয়া তেওঁলোকৰ মিত্ৰতা আছে সেই অসম গণ পৰিষদৰ দিনতেই প্ৰথম আহি এই উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালদিবাৰী গাঁও এই সকল বেদখলকাৰী বহিছিল আৰু এতিয়া তেওঁলোকে তাত নিজে গাঁও নিৰ্মাণ কৰি লৈছে নিজে তেওঁলোকে কৈছে প্ৰথমতে এঘৰ দুঘৰ কৰি আহিছিল আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া আমাৰ ইয়াত 200-300 ঘৰ মানুহ হৈ গৈছে মন্তব্য আপোনালোকক শুনাব বিচাৰিছো এতিয়া চক বহুতখিনি মানুহ আমাৰ ইয়াৰ পৰা গুচি গৈছে কিছুমান মানুহ ধৰক ভয়ত এই হিচাপতকৈ গুচি গ'ল তো কথা হৈছে কি বাকী মানুহখিনি সব ইয়াতে আছে বেছি মানুহ যোৱা নাই আৰু ধৰক পৰাই মানুহ আমাৰ ইয়াতে এতিয়াও বৰ্তমান আছে আৰু উচ্ছেদটো যদি চৰকাৰে বন্ধ কৰে মানুহখিনি মুখফালে চাই আমাৰ ইয়াত স্থানীয় হিচাপত পুৰণা গাঁও হিচাপত তেতিয়াতো বহুত বহুত ধন্যবাদ দিয়া হ'ব এখেতক ধন্যবাদ দিয়া হ'ল আপোনালোকে কেতিয়াৰ পৰা এই হাতীবাৰী গাঁওখন বাস কৰিছিলে ইয়াতে আমি ধৰক আমাৰ জন্মই ইয়াত আমি জন্ম হৈও পাইছোঁ 1985 চনত ইয়াত ভোট হৈছে এইটো শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে তেতিয়া আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে গোলাঘাট মহকুমা আছিলে সৰুপথাৰ থানা আছিলে সেই আণ্ডাৰতো আমি মানে এইখিনি পাইছোঁ ইয়াত 1985 চনতে ইয়াত ভোট হৈছে তাৰ ইফালে ভোট নাছিলে ইয়াত উচ্ছেদ যদি হৈ যে আমাৰ চৰকাৰে একো ক'বলৈ নাই গতিকে উচ্ছেদে যে মানুহ যে ঘৰ ভাঙি লৈ গৈ একদম গৰীব মানুহ ইয়াতে ঘৰ চৰ লৈ গৈছে যি উচ্ছেদ কৰি ভাঙি দিয়ে ঘৰ বনাব সুবিধা নাই কিন্তু মানুহকেইটা বেছিভাগ মানুহ আছে কম ভাগ মানুহ গুচি গ'ল গছৰ লৈ পেলাই আৰু বাকী মানুহ আছে গতিকে চৰকাৰে আশা কৰি আছে যাতে উচ্ছেদ যে নকৰে তেনেকুৱা আশাত আমি সকলো ৰাইজ বহি আছো আৰু এই উচ্ছেদটো কৰি আছে এইটো সৰু মৰু গাঁও বেছি নহয় 120 গাঁও 30টা মানুহে মেইন মানুহ আৰু 30 3টা 4টা ল'ৰা হৈছে ঘৰ বনাইছে 120 ঘৰ হৈ গ'ল 120 ঘৰৰ ভিতৰত এতিয়া ইমান ডাঙৰ বস্তি হৈ গৈছে কিন্তু ইমান ডাঙৰ বস্তি নহয় এইফালে আছে বঙালী মানুহ পূবফালে আছে নেপালী মানুহ এইফালে আছে কছাৰী মানুহ সামান্য এটা সৰু মৰু গাঁও এইটো গাঁৱতে আজি উচ্ছেদ কৰি আছে এইটো আমিতো দুৰ্ভাগ্য আমি গতিকে চৰকাৰে আহ্বান জনালো আমি যে আমাৰ এই গাঁওখন যে ৰাখি দিয়ে এতিয়ালৈকে ইচ্ছত হোৱাই নাই যে গতিকে আমি আহ্বান জনালো যে এই গাঁওখন যে ৰাখি দিয়ে যদি উচ্ছেদ কৰি দিয়ে যাম সংস্থান যে কিবা সংস্থাপন যে দিয়ে সেইটো আমি অনুৰোধ জনালো চৰকাৰক চৰকাৰ যোনটো সেইটো আমি ৰাজি আছো কিন্তু ভাঙি দিলে আমি একো নকওঁ কিন্তু আমাৰ যে সংস্থাপন যে দিয়ে এইটো আমি ইয়াতে পৰা যাবলৈ নাই আমি ইয়াতে মৰিম লাগিলে আমি তামুগুৰি থাকিম যাম ক'ত আমাৰ মাটি নাই ক'ত ঘৰ বনাম বেদখলকাৰীসকলৰ মন্তব্য শুনিলে তেওঁলোক এতিয়াও উৰিয়ামঘাট এৰি আঁতৰি যোৱা নাই আজি প্ৰশাসনৰ টাৰ্গেট হ'ব কৃষ্ণপুৰ আৰু হালদিবাৰী গাঁও য'ত এতিয়াও 300টা পৰিয়াল আছে তেওঁলোক আঁতৰি যোৱা নাই কিছুমান লোক উৰিয়ামঘাটৰ পৰা ওলাই আহিছে আৰু সন্দেহ কৰিছে বিভিন্ন দল সংগঠনে যিসকল লোকে নিজৰ ঘৰৰ সামগ্ৰী বান্ধি টালি টোপোলা বান্ধি ওলাই আহিছিল সেইসকল পুনৰ আকৌ ঘূৰি আহিছে নেকি উৰিয়ামঘাটলৈ সেইটোক লৈ প্ৰশ্ন উত্থাপন হৈছে নতুন ঠাইত এইসকল বেদখলকাৰীয়ে নিজৰ থিতাপি লৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ হঠাৎ ইমানখিনি মানুহ গ'ল ক'লৈ তাক লৈ বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে প্ৰশাসনে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু এতিয়াও কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হোৱা নাই কাৰণ প্ৰশ্ন উত্থাপন হ'ব কাৰণ বিশ্বনাথত কালি
যি উচ্ছেদ অভিযান চলিছিল উচ্ছেদ অভিযানৰ মাজত এজন বেদখলকাৰী স্পষ্টভাৱে ক'লে প্ৰশাসনে কিমান উচ্ছেদ কৰিব প্ৰশাসনে উচ্ছেদ কৰাৰ পাছত আমি পুনৰ আহি ইয়াতে আকৌ ঘৰ নিৰ্মাণ কৰিম এনেকুৱা ধৰণৰ মন্তব্য বেদখলকাৰীৰ ফালৰ পৰা আহিছিল আৰু বেদখলকাৰীয়ে এই উৰিয়াম ঘাটৰ পৰাই হঠাৎ মন্তব্য কৰিছিল যে আমাক মিয়ালেন দি দিয়ক আমাক এখিনি মাটি দি দিয়ক আমাক মিয়ালেন তেওঁলোকে দাবী কৰিছিল এয়া হৈছিল 20-25 বছৰৰ ভিতৰত এটা নতুন অঞ্চলত আহি তেওঁলোকে 5-6খন গাঁও তেওঁলোকে নিৰ্মাণ কৰিলে আৰু নিৰ্মাণ কৰাৰ পাছত তেওঁলোকে সেই মাটিখিনি নিজৰ বুলি দাবী কৰিলে যিখিনি হৈছিল সংৰক্ষিত বনাঞ্চলৰ ভূমি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি কিন্তু সীমান্তৰ যি সমস্যা সেই সমস্যা কিন্তু কেৱল ইমানতে সমাপ্ত হৈ যোৱা নাই নতুন এটা সমস্যা আহিছে যেটো সমস্যাক লৈ বীৰ লাচিত খানা বিভিন্ন দল সংগঠনে এতিয়া মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে যে নগাৰ যেটো সমস্যা এই সকল লোকক তাৰ পৰা খেদা হৈছে হেতু হয় কাৰণ এই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ত যিসমূহ অঞ্চলত উচ্ছেদ অভিযান চলিলে প্ৰথম পৰ্যায়ত যিখিনি অঞ্চলত এতিয়া চৰকাৰে গছপুলি ৰোপণ কাৰ্যসূচী চলাই আছে তাতে কিন্তু ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰ বজাৰ 2 নং দলনি পথাৰ এই অঞ্চলসমূহত নগা আহি আছে নগাই আহি সেই অঞ্চলসমূহত নিজৰ বুলি দাবী কৰি আছে নগাই অসমৰ মাটিত আহি অসমীয়া লোকক ভাবুকি প্ৰদান কৰিছে সীমান্তবাসী ৰাইজক তেওঁলোকে বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰি আছে অন্য নালাগে নিউজ 18ৰ কেমেৰাৰ সন্মুখতে তেওঁলোকে কৈছিল যে এইবোৰ আমাৰ পূৰ্বপুৰুষৰ মাটি আৰু এইবোৰ মাটি আমি এতিয়া লৈ লম এনেকুৱা ধৰণৰ মন্তব্য নগাৰ ফালৰ পৰা আহিছিল আৰু নগাৰ একাংশ দল বা প্ৰশাসন হজাতি দল কিন্তু বাৰম্বাৰ আহি আছে এনএসএ নামে এটা মন্তব্য কৰিছিল যে ৰেংমা সংৰক্ষিত বনাঞ্চলখন পূৰ্বতে নাগালেণ্ডৰ ভূমি আছিল এনেকুৱা ধৰণৰ মন্তব্য আহিছে যাৰ কাৰণে এতিয়া নগা আৰু অসমৰ মাজত যেটো সংঘাত এই উৰিয়াম ঘাট মেৰাপানী নেঘেৰিবিল এই অঞ্চলসমূহত বৃদ্ধি পাইছে মেৰাপানীত যেটো ঘটনা সংঘটিত হ'ল 15 আগষ্টৰ দিনটোত হেতু কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই অসমৰ ভূমিত অসমৰ লৰাই যেতিয়া বনভোজ খাবলৈ গৈছিল তাত নগা দুৰ্বৃত্ত আহি হাতত বন্দুক লৈ অসমীয়া যুৱকক তেওঁলোকে আধাৰ কাৰ্ড বিচাৰিলে আধাৰ কাৰ্ড বিচাৰি তেওঁলোকক মাৰপিট কৰিলে এজন প্ৰকাশ বড়ো নামৰ যুৱকক তেওঁলোকে ভৰিত গুলিয়ালে আৰু দুজন যুৱকক নগাই দাৰে ওপৰ জুপৰি ঘপিয়াই আহত কৰিলে কোনোমতে যুৱক তিনিজন পলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰিলে ৰহস্যজনক কথাটো হ'ল যিখিনি স্থানৰ ঘটনাটো সংঘটিত হৈছিল তাৰ পৰা সিআৰপিএফ কেম্পটোৰ দূৰত্ব হৈছে মাত্ৰ আধা কিলোমিটাৰ গুলি ফুটালে সিআৰপিএফে শুনে কিন্তু সিআৰপিএফ সেইখিনি ক্ষেত্ৰত মৌন আছিল আৰু আমাৰ জাতীয় দল সংগঠনসমূহে যেতিয়া তীব্ৰ প্ৰতিবাদ কৰিলে প্ৰতিবাদৰ অন্তত এই সিআৰপিএফ হাৰ পালে তিনিজন যুৱকক ধৰি মেৰাপানী আৰক্ষী গতাই দিলে আৰু সীমান্ততে তদন্ত সমাপ্ত কৰিলে এই ধৰণৰ ঘটনা সীমান্ত অঞ্চলত বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী এতিয়া যাব যেহেতু গোলাঘাটত কেবিনেট বৈঠক আছে কেবিনেট বৈঠকৰ মাজতেই মুখ্যমন্ত্ৰীয়ে উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত গৈ গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব যেটো কথা ইতিমধ্যে বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে কালি টুইট কৰি দিছে তেওঁ এই টুইটটো স্পষ্টভাৱে লিখিছে যে তেওঁ কিহৰ কাৰণে এই ধৰণৰ মন্তব্য কৰিছে বা এই যি সংৰক্ষিত বনাঞ্চলৰ যেটো কথা কোৱা হৈছে 2500 বিঘা ভূমিত উচ্ছেদ অভিযান চলিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই উচ্ছেদ অভিযান চলিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কিন্তু সেই মুখ্যমন্ত্ৰীকে এটা দল সংগঠনসমূহে কৈছে যদিহে ভৱিষ্যত প্ৰজন্মৰ পৰা ৰেংমা সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰিব লাগে বা অসমৰ খিলঞ্জীয়া মাটি সংৰক্ষিত কৰিব লাগে তেন্তে নগাৰ আগ্ৰাসনো ৰোধ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে মুখ্যমন্ত্ৰী যোনদিনাখন যাব এই ৰেংমা সংৰক্ষিত বনাঞ্চললৈ সেইদিনাখন নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আহিব তেতিয়া হয়তো দুইজন মুখ্যমন্ত্ৰীয়ে এই বিবদমান এলেকাসমূহক লৈ পুনৰবাৰ আলোচনাত মিলিত হ'ব আৰু সীমান্তবাসী ৰাইজৰ এইটোৱে দাবী যে কেৱল বেদখলকাৰী খেদিলেই নহ'ব বেদখলকাৰীৰ পিছত এটা নতুন এটা সংকট নতুন এটা ভাবুকিৰ সৃষ্টি কৰিছে নগা দুৰ্বৃত্তসকলে কাৰণ নগাৰ আগ্ৰহী মনোভাৱ আমি আগতেও দেখিছোঁ নগা লোকসকলৰ হাতে হাতে অস্ত্ৰ শস্ত্ৰ থাকে আৰু এটা অতি পৰিতাপৰ কথা যে নাগালেণ্ডৰ যিসকল আৰক্ষী আছে লগতে সিআৰপিএফ আছে নগা লোকসকলকে তেওঁলোকে সমৰ্থন কৰে আমাৰ অসমৰ যিজন ডিসি আছে বা লগতে যি সীমান্ত দণ্ডাধীশ আছে তেওঁলোকক সিআৰপিএফ আৰু নগাই আঙুলিটোৱাই দম দি ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে গোলাঘাট জিলা প্ৰশাসন মৌন হৈ আছে এই উৰিয়াম ঘাটৰ যি প্ৰশাসন আছে সৰুপথাৰ যি সমজিলা প্ৰশাসন আছে সকলো মৌন হৈ আছে সেই কাৰণে সীমান্তবাসী ৰাইজে এতিয়া আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে তেওঁলোকৰ এটাই কথা সীমান্তৰ অঞ্চলসমূহত আৰক্ষী বেটেলিয়নৰ কেম্পৰ ব্যৱস্থা কৰক অন্যথা বেদখলকাৰী যোৱাৰ পাছত পুনৰ নগাই হেকৌ মাটি দখল কৰিব তেতিয়া কিন্তু এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু সেই পৰিস্থিতি ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি
10 বজালৈ অপেক্ষা কৰিব লাগিব 10 বজাৰ লগে লগে উৰিয়ামঘাটৰ কৃষ্ণপুৰ আৰু হালদিবাৰী গাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব ইতিমধ্যে মই কৈছোৱে 100 খনৰ অধিক এক্সকেভেটৰ তাত আহি উপস্থিত হৈছে আৰু আৰক্ষী CRPF বাহিনী তাত উপস্থিত হৈছে যুদ্ধকালীন তৎপৰতা আছে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া তাত উপস্থিত থাকিব অতিৰিক্ত আয়ুক্ত উপস্থিত থাকিব জিলা দণ্ডাধীশ উপস্থিত থাকিব আৰু তেওঁলোকৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলিব টাৰ্গেট লোৱা হৈছে 2500 বিঘা বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰিব ৰেংবা সংৰক্ষিত বনাঞ্চলত আৰু আজিৰ পৰা উৰিয়ামঘাটত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান কিন্তু এতিয়াও বহু বেদখলকাৰী তাৰ পৰা আঁতৰি যোৱা নাই তেওঁলোকে দাবী কৰিছে তেওঁলোকৰ এটাই দাবী যে নহয় আমি আঁতৰি যাম কিন্তু আমাৰ সমান্তৰালকৈ মিচিং লোকসকলকো তাৰ পৰা আঁতৰাই পঠাব লাগিব বঙালী লোকসকলক তাৰ পৰা আঁতৰাই পঠাব লাগিব আৰু লগতে তাত কাষত থকা অন্য লোকসকলকো আঁতৰাই পঠাব লাগিব নহলে আমি পুনৰ এই অঞ্চললৈ ঘূৰি আহিম এই ধৰণৰ মন্তব্য বেদখলকাৰীসকলৰ পৰা আহিছে আৰু বেদখলকাৰীসকলৰ এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে 1985 চনত অবিভক্ত শিৱসাগৰ জিলা থাকোতে তেওঁলোকে তাত আহি মাটি দখল কৰিছিল সেই কথা খুদ বেদখলকাৰীয়ে কৈছে 1985 চনত তেওঁলোকে প্ৰথমতে ভোট দিছে যেতিয়া গোলাঘাট মহকুমা আছিল মানে তেওঁলোকে অগপ চৰকাৰ দিনৰ পৰা তাত অবাধ বেদখল আৰম্ভ কৰিছিল এতিয়া অগপ চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল গোলাঘাটত যে এজনো অবৈধ বেদখলকাৰী থাকিব নোৱাৰিব যিটো দলে সৰকাৰ গঠন কৰিছিল অবৈধ বেদখলকাৰী খেদিবৰ কাৰণে সেইটো দলৰ সৰকাৰ দিনতে প্ৰথম উৰিয়ামঘাটত বেদখল হৈছিল কংগ্ৰেছ নহয় প্ৰথমতে অগপৰ দিনৰ প্ৰায় উৰিয়ামঘাটত বেদখল হৈছিল সেই কথা আজি খুদ আমাৰ যিসকল বেদখলকাৰী আছে তেওঁলোকে স্পষ্টভাৱে কৈছে শিৱসাগৰ অবিভক্ত হৈ থাকোতে তেওঁলোকে তালৈ আহিছিল 1985 চন য'ত অসম গণ পৰিষদে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল তাৰ পাছৰ পৰাই এই অবাধ বেদখল চলিছে অগপৰ 5 বছৰটো চলিলে কংগ্ৰেছৰ দিনটো চলিলে আৰু এতিয়া বিজেপি চৰকাৰৰ প্ৰথম 5 বছৰটো চলিছিল কিন্তু শেহতীয়াকৈ দ্বিতীয় পৰ্যায়ৰ টাৰ্মটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বেদখলকাৰীৰ কাৰণে কঠোৰ হৈছে আৰু তেওঁ কৈছে যে সমগ্ৰ ৰাজ্যত এটা ফিনিশ আসাম জেহাদ চলি আছে আৰু ফিনিশ আসাম জেহাদৰ এটা অন্যতম এটা গুৰুত্বপূৰ্ণ পইণ্ট আছিল উৰিয়ামঘাট আৰু উৰিয়ামঘাটৰ পৰাই অবৈধ বেদখলকাৰীয়ে টাৰ্গেট কৰি আছিল উজনি অসমখন আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে উৰিয়ামঘাটত 10 বজাৰ লগে লগে বেদখলকাৰী ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ ধন্যবাদ